মহানগৰীৰ চানমাৰী উৰণ সেতুত পুনৰ অঘটন হঠাৎ উৰণ সেতুৰ ওপৰত বাগৰি পৰিল কেইবাখনো দুচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হৈছে কেইবাজন লোক উৰণ সেতু নিৰ্মাণত বিসংগতিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমবাৰীৰ পৰা চানমাৰী অভিমুখী পথত এই দুৰ্ঘটনা সংঘটিত হৈছে উৰণ সেতু মুকলি হোৱাৰ 4 মাহৰ পাছতো এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে পূৰ্বেও মহাৰাজ পৃথু উৰণ সেতুত সংঘটিত হৈছিল অনুৰূপ ঘটনা ফোনযোগে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছে আমাৰ সাংবাদিক দীপাংকৰ দাসৰ হৈছে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আমাৰ লগত আছে দীপাংকৰ আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো ইতিমধ্যে এইটোৱে প্ৰথম নহয় এনে ধৰণৰ ঘটনা আগতেও সংঘটিত হৈছে এই উৰণ সেতুখনত নিৰ্মাণ কাৰ্যৰ পিছৰ পৰা এতিয়াও দেখা পোৱা গৈছে বিসংগতি ইটোৰ পিছত সিটোকৈ বিসংগতি ওলাই আছে আৰু ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ আছে দুৰ্ঘটনা প্ৰিয়ংকা চাওক যে আজিৰ দিনটোতে প্ৰায় 10টাতকৈও অধিক দুৰ্ঘটনা উৰণ সেতুৰ ওপৰত সংঘটিত হৈছে আৰু এয়া নতুন কথা নহয় আমি পূৰ্বেও বাতৰি সম্প্ৰচাৰ কৰিছিলো বাৰে বাৰে মেৰামতি চলি আছে কিন্তু তাৰ পিছতো যেন এজাক বৰষুণ দিয়ে হঠাৎ পিছলি বাহনসমূহ পৰে আৰু আজি আমি যিখিনি এই দৃশ্য এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো তাত প্ৰায় 4-5জনকৈ লোক আঘাতপ্ৰাপ্ত লোকৰ আমি ভিজুৱেলছ দেখুৱাইছো 2-3খন স্কুটি উৰণ সেতুৰ ওপৰতে বাগৰি পৰি আছে অৰ্থাৎ আপুনি কল্পনা কৰক যে এজন যাত্ৰীয়ে গন্তব্যস্থলীলৈকে গৈছে যান-জঁটত সমস্যাৰ পৰা তেওঁ দূৰ হাত হাৰিবলৈ তেওঁ উৰণ সেতু ব্যৱহাৰ কৰিছে কিন্তু উৰণ সেতুৰ ওপৰত যে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষ যে মৰণ ফান পাতি থৈ দিছে তেওঁলোক কিন্তু অজ্ঞাত যাৰ বাবে এই ধৰণৰ দুৰ্ঘটনাৰ সৈতে তেওঁলোকে মোকাবিলা কৰিছে তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে আৰু মই ক'ব বিচাৰিছো যে চানমাৰীৰ সমীপত থকা কেইবাখনো ফাৰ্মাচীত গৈ তেওঁলোকে ড্ৰেছিং কৰিবলগীয়া এটা পৰিস্থিতি হৈছে গতিকে ফাৰ্মাচীসকলৰ তাত দৈনিকে প্ৰায় 10-15জনকৈ লোক আহি তেওঁলোকে চিকিৎসা চলাবলগীয়া হয় কিন্তু সেই ফাৰ্মাচী কেইখনে স্পষ্টভাৱে ক'ব পাৰে যে কিমান দুৰ্ঘটনা একদিনত সংঘটিত হৈছে এইসমূহ দুৰ্ঘটনাৰ কিন্তু কোনো আৰক্ষী থানাত গোচৰ ৰুজু নহয় বা আৰক্ষীয়ে এই বিষয়ে কোনো জ্ঞাত নহয় কিন্তু ওপৰৰ ভাগত দুৰ্ঘটনা সংঘটিত হয় পিছলি পৰে মানুহজন আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছত তেওঁ সাধাৰণভাৱে স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে তেওঁ ফাৰ্মাচীখনৰ কাষত দৌৰে থানালৈ নাযায় যাৰ বাবে কিছু তথ্য লুকাই থাকে গতিকে নিশাৰ ভাগত নহয় দিন দুপৰতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু তাৰ পিছতো উৰণ সেতুখনত মানুহ মৰিবলৈ যেন এৰি দিছে চৰকাৰখনে এনেকুৱা এটা অনুমান হয় আৰু যাৰ বাবে আজিৰ দিনটোত প্ৰায় মই অন কেমেৰাই দেখুৱাইছো যে কেইবাটাও দুৰ্ঘটনা আমি দৃশ্য কেমেৰাত বন্দী কৰিছিলো আঘাতপ্ৰাপ্ত লোক উৰণ সেতুৰ ওপৰতে বাগৰি পৰি আছে গতিকে খুব ভয় লগা ছবি আৰু সততে সাধাৰণ জনতাই কৈ দিছে যে এইখন উৰণ সেতুৰ ওপৰত আমি যাত্ৰা নকৰো আৰু যদি মানুহে যাত্ৰাই নকৰে তেতিয়াহ'লে ইমান কোটি টকা 460 কোটি টকা খৰচ কৰি সেই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছিল কিন্তু তাৰ ফলাফল আজিৰ দিনত কি 4 মাহ হৈ গ'ল বাৰে বাৰে মেৰামতি চলিছে বাৰে বাৰে মানুহ তাত আঘাতপ্ৰাপ্ত হৈছে গতিকে ইয়াৰ সঠিক ৰিজাল্ট কিন্তু জনসাধাৰণে পোৱা নাই প্ৰিয়ংকা হয় এতিয়া আজি যেটো ঘটনা হেতু আগে পিছেও সংঘটিত হৈ আছে এখন নিৰ্মাণ কাৰ্য চলি আছে কিন্তু তথাপিতো কোনো ধৰণৰ যি নিৰ্মাণ কাৰ্য হে এতিয়াও বিসংগতি কিহৰ কাৰণে প্ৰশাসনে কোনো ধৰণৰ যিবোৰ ভুল হে ভুলবোৰ এতিয়ালৈকে ঠিক হোৱা নাই তাৰ কাৰণটো কি নিৰ্মাণ কাৰ্য চলি আছে প্ৰিয়ংকা প্ৰথম কথা হয় হয় বিভাগীয় যিসমূহ কৰ্তৃপক্ষ হেয়া লোক নিৰ্মাণ বিভাগ তেওঁলোকে শিক্ষা ল'ব লাগিব তেওঁলোকে যদি কোনোবা অভিজ্ঞ তেওঁলোকৰ যদি অভিযন্তা আছে তেওঁলোকৰ সৈতে আলোচনা কৰি কাম কাজবিলাক কৰিবলৈ আমি অনুৰোধ জনাইছো কাৰণ 4 মাহ হৈ গ'ল মুখ্যমন্ত্ৰী গৰাকীয়ে মে মাহতে সেই উৰণ সেতুখন মুকলি কৰিলে জনসাধাৰণৰ বাবে তাৰ পিছত যদি আজিৰ দিনতো চাওঁ তেতিয়াহ'লে চূণ তেল সেই দলংখনত খহি আছে পিছপৰাৰ কাম আজিও চলি আছে মাজত ডিভাইডাৰ লগাই তেওঁলোকে এফালে কাম কৰি থাকে গতিকে এতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব যদি নিৰ্মাণ কাৰ্য এই ধৰণৰ অব্যাহত থাকে তেতিয়াহ'লে এই ধৰণৰ দুৰ্ঘটনা দৈনিকে সংঘটিত হ'ব জনসাধাৰণে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এটা মৰণ ফান তাত ফান্দি দিছে যাৰ বাবে দুচকীয়া বাহনসমূহে নিৰ্বিঘ্নে তাত যাত্ৰা কৰিব পৰা নাই অত্যাধিক স্পীড বুলি নহয় আপুনি 30-40 যদি পাৰ কিলোমিটাৰ আৱাৰত আপুনি গাড়ী চলায় তেতিয়াহ'লে আপুনি তাত পিছলি পৰিব তেতিয়াহ'লে সুৰক্ষিত ক'ত বা সুৰক্ষা ক'ত যদি সুৰক্ষাই নাথাকে তেতিয়াহ'লে মই ভাবো সাংবাদিক হিচাপে যে ক'ব বিচাৰিছো যে উৰণ সেতুখন এক প্ৰকাৰ জনসাধাৰণে বন্ধ কৰি দিব লাগে প্ৰিয়ংকা হয় নিশ্চয় ধন্যবাদ জনাইছো দীপাংকৰ আপোনাক